শোণিতপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে চিৰাজুলি সমবায় সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে চিৰাজুলি সমবায় সমিতিৰ সভাগৃহ ই-শ্ৰাম ৰেচন কাৰ্ড প্ৰস্তুত সন্দৰ্ভত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সমাজকৰ্মী নমকৃষ্ট মিত্ৰই সভাপতিত্ব কৰা গুৰুত্বপূৰ্ণ সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে চিৰাজুলি সমবায় সমিতিৰ সম্পাদক গোলাপ বৰাই। উক্ত সভাখনিত শোণিতপুৰ জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক কালীচৰণ কলিতা আৰু উপ পৰিদৰ্শক নিপু শৰ্মা উপস্থিত থাকি ই-শ্ৰাম ৰেচন কাৰ্ড প্ৰস্তুত সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। সভাখনিত চিৰাজুলি সমবায় সমিতিৰ এজেণ্টসকলৰ লগতে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ গাঁও প্ৰধানসকলৰ উপৰি স্থানীয় 2 শতাধিক ৰাইজ উপস্থিত থাকে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।